ঘটনাটো মানে আপোনাৰ সন্ধিয়া খিনিপত আমাৰ গৰু থাকে মানে ভঁৰাল তলত ভঁৰাল হয় জ্বলাটো এতিয়া গৰু জাক দিয়া আছিলে মহৰ কাৰণে জাক দিওঁতে আমি অকণমান সময় জাক দি ভিতৰত সোমাইছিলোঁ মাত্ৰ লগে লগে বাহিৰৰ পৰা মানুহবোৰে অকণমান চিঞৰ বাখৰ কৰিলে যে জুই 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 আমি ওলাই আহি দেখিছোঁ গোটেই ভঁৰালটো জ্বলি আছে গাঁৱৰ মানুহে অলপ চেষ্টা কৰিছিলে হ'লেও নোৱাৰিলেগৈ আৰু কথাবোৰ হাঁহ আছিলে কুকুৰাও আছিলে গঁৰাল আছিলে তলত সেইখিনি বাৰু বিশেষ একো অনিষ্ট নাই হোৱা আপোনাৰ গৰুজনীও উলিয়াই দিয়া হ'ল গৰু এজনী আছিলে কি ক'লে গৰু বাচিলে এনে ধান অলপ আছিলে আৰু বিশেষকৈ মানে আমাৰ ভাল কাঠ অলপ জাপি থোৱা আছিলে তাত ভঁৰালৰ ভিতৰত এই কাঠবোৰ প্ৰায় কাঠেই নষ্ট হৈ গ'ল আৰু প্ৰায় মানে শেষেই হ'ল আৰু আমাৰ প্ৰায় কাঠ আছিলে দেই ইমান হিচাপ কৰা নাই কিন্তু কাঠ আছিলে হাইব্ৰিকেড আহি পালেহি এতিয়া এই হেৰিয়া সময়ত এতিয়া তেওঁলোকে কাম শেষ কৰিছে আৰু কিছু সময় আগতে প্ৰায় আপোনাৰ এপ্ৰক্সিমেট 45 মিনিট হৈছে 45 মিনিটৰ সময়ত মানে এইটো ঘৰৰ মালিক হ'ল আপোনাৰ মনোৰঞ্জন চুতীয়া আৰু তেওঁৰ পুতেক হৈছে আপোনাৰ শ্ৰী ৰক্তিম চুতীয়া তো মোৰ ঘৰটো ইয়াৰ পৰা 2 নম্বৰ ঘৰটো এই 2 নম্বৰ ঘৰটোৰ পৰা মোৰ কি হ'ল আমি বাহিৰৰ পৰা আমি পোহৰ দেখিছোঁ ইমান ডাঙৰকৈ পোহৰ হৈছে দৌৰি আহিছোঁ দেখিছোঁ সিহঁতে ঘৰৰ ভিতৰত সোমাই কোনো নাজানে কথাটো আহি দেখি পালোঁ মানে পিছফালে গৰু এজনী আপোনাৰ জাক দিছিলে মহৰ কাৰণে তাৰ পৰাই আমি অগ্নিপাতৰ সূত্ৰ হৈছে বুলি গম পাইছোঁ মানে অনুভৱ কৰিলোঁ ওচৰত গৈ পাওঁ কোনোমতে গৰুজনী খুলিলোঁ কিন্তু বাকী ইমানেই জুই লেলিহান শিখা মানে খেৰ আছিলে ওপৰত মানে ধান আছে তাৰ কিনাৰে কিনাৰে গোটেই আপোনাৰ কাঠৰ বাটাম আছিলে সকলো যেতিয়া জুই লাগিলে আমি ওচৰত যাবই নোৱাৰিলোঁ কিছু সময় আগতে আমি ফোন যোগে ফায়াৰ ব্ৰিগেডত জনাইছিলোঁ মৰাণ থানাৰ যোগেদি এয়া 10 মিনিট 20 মিনিটমান লাগিলে গাড়ী আহি পাই আপোনালোকৰ সন্মুখত দেখিছে আৰু বাকীখিনি দেখিছে আপোনালোকে আপোনাৰ যোৱা বছৰ গোটেই ধানেই আছিলে এতিয়া অনুমান কৰিব দেখিছে আপোনালোকৰ চকুৰ আগতে গোটেই গন্ধ মানে প্ৰায় তৎক্ষণাতেই শেষ হ'ল মানে আধা ভঁৰাল ধানেই ফুল হৈ আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।